এইবাৰ ৰাতিনো কি আঞ্জা খাবি? কিনো আঞ্জা খাবি বস্তুবিলাকত দেখোন বহুত দাম। এই ভেদাইলতা, এই নৰসিংহ, কাচকল, এইবিলাক লোকেল বস্তু লোকেল বস্তু। সাৰ শুন নাই না অঁ চব্জিৰো যি দাম বাই অঁ সেইকাৰণে যাবাই একেবাৰে চিন্তা লাগে। 500 টকা এটা নিলি 4 মান বস্তুৱে পায়। ভাতকেৰেলা ধৰ 80 টকা দাম কেজি, ভেন্দিৰ 80 টকা, অঁ তাৰপিছত পটলৰ 80 টকা, অঁ 80 টকা 1 কেজি। ইমানকেইটা পৰিয়াল 1 কেজি ভাতকেৰেলা আনিলি একে সন্ধ্যাই যায়, মন ভৰি খাব লাগে। আৰু হেৰি নহয় বাই, মামাই দিয়া দালি চেনি চাইচোন, পেকেটটোত দেখিও ভাল লাগে। মামা কেনেকৈ বহি আছে দেখিছানে? এনেকৈ ফটো দিছি। এইটো নিমখ খোলাই নাই বাই, মই মৰমতে মুখত এতিয়া হেৰি দিব নহয় চেনি। হেৰি চেনিৰ পেকেট মোৰ 4টামান চুপুৰি লাগছি। হেৰি কি বুলি কয়, চুগাৰ আছে না, চুলিকেইটা ইমান খাব বিচাৰ চুগাৰ থাকিলে নাখাবি। আলু নাখাবি। এই কাচকল, এই ভেদাইলতা, এই নৰসিংহ এটা পিচবি। এইটা আগতে এতিয়া আমি এতে পিচিছিলোঁ, আমাৰ মাহঁতে এটা পিচি পেলাই এতে ঐ এই পটাপাত বুলি কয়। এতিয়া এডাল কিবা মিক্সি ওলাইছে। এতিয়া এই মিক্সিটোত এতিয়া পিচি পেলাই এতিয়া আনচা টকা কিমান ওলাইছে। এইটোত হেৰি 4,800। পিছে সেইকাৰণে আজি বাৰু মিক্সিতে পিচোঁ বাৰু। কিন্তু এনে পটা পাতটো গৃহস্থলীৰ ধৰ্মৰ কাৰণে বহুত ভাল, গৃহস্থলী থাকবা লাগে। আমাৰ মাহঁতেতো আগতে সেইবিলাকতে যদি অৰিজিনেল সেইটো বস্তু মই অন্যায় নকৰোঁ বা অৱহেলা নকৰোঁ, মই তাক ভালকৈ থৈ দিম। সেইকাৰণে মায়ে এতিয়া আমাৰ মায়ে এই কলফুল, এই খাৰ দি পেলাই মাছৰ পেটা দি বনাইছিল। তাৰপিছত নৰসিংহ মাৰে নহয়, মোৰো মায়ে মোৰো মনত আছে। এইগিলা কৰি পেলাই খুৱাইছিল, ঢেকীয়া দি পেলাই খুৱাইছিল। এইগিলা কিমান ধৰণৰ মায়ে ডাক্তৰণি আছে। এতিয়া সেইকাৰণে আমাক আকৌ কৈছিল নহয়, মানুহবিলাক আছিল সিহঁতৰ পৰিয়ালটো কি খায়, একো খাবও নাপায়। কিন্তু আমি অৰিজিনেল বস্তু খাইছিলোঁ, সেইকাৰণে আমাৰ স্বাস্থ্য পাতিগিলা ধুনীয়া আছিল। হেৰি বাই, কেইটুকুৰামান পিছে মাছৰো মাথা আছে, বেছি নাই। চবকেইটা খালা। হেৰি কৰোঁ নেকি, নৰসিংহ ভেদাইলতা এয়া পিচো, এইটোতে পিচো দি পেলাই মাছখিনি দিম। পিছে আলু দিম নে কাচকল? কাচকল আইৰণ থাকে। আলু নিবি, আমাৰ আকৌ চুগাৰ আছে নে। এতিয়া নৰসিংহ পাতৰ চুগাৰত ভাল, ভেদাইলতাও ভাল, কাচকলো ভাল। সেই কিন্তু আকৌ মচুৰ দালিটো বেয়া। কিনো কয়, মচুৰ দালি বনাব নালাগে। নখলো তাই নিগনি খায়। এই ভেদাইলতাই বনাওঁ, নৰসিংহ ভেদাইলতা কাচকল দিবি আৰু মাছকে এনেকৈ জোল বনাবি। এটা বহুত ভিটামিন। কলফুলটো ভাজি না আৰু কলফুলটো ভাজবি। হেৰি তাতে হেৰি দিম দিয়া, বুট দিম। হয় নেকি? কলফুলত বুট দিয়ে নেকি? আলু খাব নোৱাৰো না, এই চুগাৰৰ কাৰণে বুট ভাল আকৌ। তাৰপিছত সেনেকৈ বনোৱা যাব। কালি কঁঠাল বনালি হ'ল। এতিয়া এইবিলাক থৈ দি মচুৰ দালি বনাব নোৱাৰো। তাৰপিছত হেৰি কৰোঁ দাবাই, এইটোত হেৰি এই আমাৰ চিয়াটো মিক্সিত মাৰিবা দিম। এইকেইটা পিছে হেৰি কৰোঁ, এইয়া ইয়াতে দেওঁ। কাচকলকেইটা তই চেলবি না? তই আকৌ একেবাৰে বখলা বখলি নেখেদাবি। নেখাদত আকৌ কাচকল সেই ধুনীয়াকৈ বাকলিটো, সেউজীয়া বাকলিটো এৰাকৈ হেৰি কৰিব আৰু হেৰি কৰে না, কাচকলটো সিজাই পেলাই বাকলিটো দেখোন চাটনি কৰি খাব পাৰি। এয়া নৰসিংহ বনাবি পাই, মই এইবিলাক নাজানো। এই বাকলিটো এই ধুই ল'ব লাগে, ধুই লৈ পেলাই উখাব লাগে। উখাই পেলাই এনেকৈ পটা পটা পিচব লাগে। একে আদা, নেমু, জলকীয়া যিগিলাতে খাই চাবিচোন কি ধুনীয়া লাগে। আমাৰ মায়ে আকৌ চলা নাখায় নহয়। চলা নাখায় নেকি? এই মাইক লেকি চলা দি দিয়াকৈ থৈ দিবি আগতে অলপমান, পিছত দিব লাগিব। অলপমান জুতিটো ইমান ভাল নহয়, একেলগে গোটেইকেইটা বস্তু। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীকেইটা পূৰা যিটো আমি আমাৰ ছোৱালীকেইটাই ভাল পায়। অৰিজিনেল বস্তু খাইছিলোঁ আমি আগতে জানা। সেইকাৰণে এই আমাৰ একো বেমাৰ চেমাৰো নাছিলে। ইটাহে এইগিলা চুগাৰ পালা এইগিলা বিভিন্ন বেমাৰে পালা। এইগিলা বস্তু খাব লাগে। এইগিলা এতিয়া এই দোকানত এতিয়া এই আমাৰ ঘৰৰ কাষত তিৰিগিলাকে এই কল ফুলৰ এইকেইটা চেলো, চেলাই পেলাই এটা যি মেচৰ কাটি আন এটা আছে, এইটো চেলাই পেলাই পেলাই বেচন দি খাব পাৰি। মই ক'ব পাৰোঁ খাব পাৰা নে? কি জানো সেই বেচন দি পেলাই পিঠাগুড়িও দিব পাৰে। তেনেকৈ হেৰি কৰি বেচন দি পেলাই এই বৰ ধুনীয়াকৈ লিটিয়াই পেলাই তাৰমানে তেলত দি পেলাই খাব লাগে, বৰ ধুনীয়া। তেল চাল লোক লগে মই দেখিছোঁ এনেই পুৰি থকা। অলপ অলপ জানো, হ'লেও মানে একে আদিৰ পৰা অন্তলৈকে নকৰোঁ। কলফুল আইৰণ থাকে না, কলফুলো নাপায় আজিকালি। এটা কলফুলত 50 টকা। সেইকাৰণে আইৰণ থকা বস্তু এই কলফুলটো। আৰু এতিয়া কঁঠালটোৰো আকৌ খাই পাইছে না, মাংস লাগে। কি মাংস লাগে? এই কঁঠালটো এনেকৈ বাকলৈ পেলাই ধুনীয়া সৰু টুকুৰ টুকুৰ কৰি একে বঢ়িয়া মছলা মাংস এনেকৈ বনাই সেনেকৈ মছলা দিবি, একে ধুনীয়া লাগে, মাংস নিচিনা লাগে। পিছে হেৰি কৰোঁ দে,
এইখিনি মিক্সিত মাৰিবা দিওঁ চিয়াটোক অঁ দি বোলে হেৰি কৰোঁ আৰু কাঁচকলখিনি মই বাৰু বাকলম দে কাচকল বাকলো নেকি অঁ এই হেৰি কৰ ৰচোন মই কটাৰীখন আনি দিওঁ ৰচোন কটাৰীখন আনি দিওঁ কৈছোঁ নে এই এনেকৈ বাকলটো মানে এনেকৈ বঢ়িয়াকৈ কম কম এনেকৈ লগ লাগি এইবিলাক বস্তু লগে ভাগে খাই ভাল লাগে এই এনেকুৱাকৈ কাটিব এইটো হয় না বুজি না নাই এই এনেকুৱাকৈ কাটিব লাগে তাৰপিছত আৰু এই বাকলিটো কৈছোঁ নে একো খাব জানিলি বনাব জানিলি একো বস্তু পেলাই নাজানা এই এনেকুৱাকৈ কাচকল মই ৰান্ধা লাগক এই সেইকাৰণে এতিয়া বনাইছোঁ বাৰু কাচকলে দিয়ে বনাওঁ ধুনীয়া লাগে